নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ব্লগটো সন্ধিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ, কাৰণ কালি হৈছে আমাৰ পৰিয়ালৰ মাহী এজনী ছোৱালীৰ বিয়া। সৌৱা ডেকোৰেশ্যন কৰি আছিল আৰু সকলো ডেকোৰেশ্যন কৰি হ'ল। পিছে এয়া পিছদিনাৰ দৃশ্য। কইনাজনী দেখাত কেনেকুৱা লাগিছে ক'বচোন? পৰিয়ালৰে মানুহৰ বিয়া যেতিয়া কামটো কৰিবই লাগিব। কাম কৰি থাকোঁতে মনত পৰিল যে আজি অৰ্ডাৰ এটা আছিলে। পিছে অৰ্ডাৰটো মোৰ নহয়, অৰ্ডাৰটো মোৰ বন্ধুৰহে, কিন্তু আনবক্সিং কৰিম মই। পিছে অৰ্ডাৰটো আছিলে এপাত ৱায়াৰলেছ হেডফোন। এইপাত হেডফোন এনে অৰ্ডাৰ দিয়া নাই, কিন্তু তাৰ আহি আছে মেট্ৰিক আৰু সি পঢ়িবৰ কাৰণে এপাত হেডফোন অৰ্ডাৰ দিছে। হেডফোন পাত ঘৰত থৈ আহিলোঁ বিয়ালৈ। আহি দেখিলোঁ যে ইয়াত খোৱা বোৱা চলি আছে আৰু বাহিৰত তামাম ডান্স চলিছে। এইজন হৈছে কইনাৰ ভাইক অংকুৰ। তাত চলি আছে ফটোশ্বুট আৰু বেগ ধৰিব দিছে মোক। কি যে হ'ব আৰু। এইগৰাকীক ফটো নুঠাৰ বাবে মুড অফ কৰি আছে আৰু এইগৰাকী দৈ খাই খাই তামাম ডান্স এনজয় কৰি আছে। ইমানবোৰে খাই থকা দেখি আমাৰ তিনিটাৰো ভোক লাগি গৈছে, গতিকে আমিও যাওঁ খাবলৈ বুলি। আজিলৈ আহিছোঁ, বাই।